ক্লাস 10 ছাত্রছাত্রী নমস্কাৰ তোমালোকক চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমচিকিউ মই বুজাই দি আছো চোৱা এই কোৱেশ্চনটো আহিছে 2018 ত চাবা কোৱেশ্চনটোত কি দিয়া আছে 9 into sec square 60 degree minus 9 into tan square 60 degree মান হ'ব চাৰিটা অপচন আছে এতিয়া চোৱা আমি লিখি ললো प्रथम তুমি 9 কমন লৈ আহা 9 কমন আনিলে থাকিব ইয়াতে sec square 60 degree minus tan square 60 degree এটা অভেদটো চোৱা ত্ৰিকোণমিতিক অভেদ তোমালোকে পাইছা 1 plus tan square theta equal sec square theta ইয়াৰ পৰা আমি 1 ইকুৱেল লিখিব পাৰিম sec square theta minus এটি হ'ব tan square theta অৰ্থাৎ থিটাৰ ভ্যালুটো তুমি থিটাৰ ভ্যালুটো 0 ৰ পৰা 90 ডিগ্ৰী 0 ল'ব পাৰিবা 90 ডিগ্ৰী ল'ব পাৰিবা আৰু 0 আৰু 90 ৰ ভিতৰত যিকোনো থিটাৰ ভ্যালু ইয়াতে বহাই দিলে ৰিজাল্টটো তুমি কি পাবা 1 ইয়াতে সো থিটাৰ ভ্যালুটো 60 আছে ইয়াতে 60 হ'ব 60 গতিকে 60 ইয়াতে দিলা ইয়াতে 60 থিটাৰ ভ্যালু বহালা তুমি ৰিজাল্ট কি পাবা 1 পাবা এতিয়া আমি তেছোৱা sec square 60 degree minus tan square 60 degree ইকুৱেল এখিনি আমি ৰিজাল্ট লিখিব পাৰিম অভেদ মতে 1 এখিনিৰ পৰা পাবা তুমি 9 হলা বুজি তে অপচন চোৱা ডি বুজি পালা নিশ্চয়